জুৰিয়াৰ পূব চতিয়াত ভয়ংকৰ মাৰপিটৰ ঘটনা। পুৰণি আখেজৰ ফলতেই এই মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ। পূৰ্বৰে পৰা এডোখৰ ভূমিক লৈ দুই ফৈদৰ মাজত চলিছিল সংঘাত আৰু জিয়াউলৰ ফৈদে বুধবাৰে সন্ধিয়া চোকা অস্ত্ৰ লৈ শ্বৰিফুল আৰু নৰজুলক আক্ৰমণ কৰাৰ অভিযোগ। গুৰুতৰভাৱে আহত হৈছে শ্বৰিফুল আৰু নৰজুল। তেওঁলোকক নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে যদিও তাৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছে আৰু ইতিমধ্যে শ্বৰিফুলৰ পৰিয়ালৰ লোকে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। গোচৰৰ ভিত্তিত জুৰিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জুৰিয়াৰ পৰা মুক্তাৰ হুছেইনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কালি মানে আমি ঘৰত বহি আছোঁ, এই ড্ৰাগছ মাফিয়াকেইটা আগৰ পৰা ড্ৰাগছ মাফিয়া এইকেইটা বহুত দিন ধৰি ব্যৱস্থা চলাই আছে। চলানিৰ পিছত আমি প্ৰতিবাদ কৰিছোঁ কাৰণে আমাৰ ঘৰত গৈ উঠি আমাৰ দুটা দাদাক হাত কাটি দিছে। সিহঁতে 20-30জন মানুহ লৈ আহিছে। এই আলালৰ পিতেক আলাল, গুলজাৰ, পাহাৰুল আৰু মাইনুল, জেৰুল, আছাদুল আৰু বাহিৰৰ পৰা গুণ্ডা আনিছে। সিহঁতক এনেকৈ অত্যাচাৰ কৰাৰ পিছত আমি ছাৰক ফোন মাৰি নিছোঁ। ছাৰে নিজে নি মহলী হস্পিটেলত এডমিশ্যন দিছিলে। তাৰ পৰা আকৌ GMC দিছে। দুটা মানুহৰ হাত একদম কাটি বৰবাদ কৰি দিছে, পেলাই দিছে। সিহঁতে ৰাতি হ'লে বেলেগৰ গৰু চৰু আনি চুৰ কৰি খায়, কোনো সিহঁতক একশ্যন ল'ব নোৱাৰে। এনেকুৱা অত্যাচাৰ মানুহ কৰি আছে। তাৰপিছত এতিয়ালৈকে আমি ঘৰত যাব নোৱাৰোঁ। সিহঁতে ৰাস্তাত হাতিয়াৰ চাতিয়াৰ লৈ বহি থাকে। আমি এতিয়া আকৌ কালি যে কাজিয়াটো সূত্ৰপাত হ'ল কিহৰ কাৰণে? এই ড্ৰাগছ লৈ আমি প্ৰতিবাদ কিয় কৰিছোঁ যেন আমাৰ গাঁৱত এইবিলাক বেচিব নোৱাৰিবি, এইটো কাৰণে। সিহঁতে কি কৰে, আমি যেতিয়া প্ৰতিবাদ কৰোঁ সিহঁতৰ সৰু সৰু ল'ৰা ছোৱালী লৈ আহি থানাত আমাৰ ওপৰত মিছা কেছ দিয়ে, জানে আমি সত্যটো ধৰিব নোৱাৰোঁ। থানাত আহি মিছা কেছ দি আমাক আহিব বন্ধ কৰে ৰাস্তাটো। সিহঁতে এনেকৈ চাইল খেলি আছে। কালিও আলাল বুঢ়াটো মানুহ লগাই দি থানাত সৰু এটা ছোৱালী লৈ আহিছে আমাৰ ওপৰত কেছ দিবৰ কাৰণে। তাৰপিছত সি যেইকেইটা মানুহ লগাইছে সেইকেইটা মানুহ আমাৰ দুটা মানুহৰ হাত কাটিছে আৰু আলালো নিজে লাঠি লৈ গৈছে। এইটো ভিডিঅ' আছে, এইটো আপোনালোকৰ তাত আমি দিম, আপোনালোকে এইটো আপলোড দি দিব। এজাহাৰ কৰিছেনে নাই? আমি এজাহাৰ কালিও কৰিছোঁ, আজিও কৰি আছোঁ। আৰু কালি এটাক ধৰি আনিছে থানাত লগলগ যেতিয়া হাত কাটিছে। তাৰ নামটো হ'ল আইজুল। এতিয়া কি ক'ব? এতিয়া আমাৰ উচিত বিচাৰ লাগে, সিহঁতক শাস্তি দিব লাগে আৰু সিহঁতক অতি সোনকালে এৰেষ্ট কৰিব লাগে। আমি ঘৰত যাব নোৱাৰোঁ। আমি একদম দুখীয়া মানুহ। ছেকেণ্ড ছাৰ কালি নগ'লে আমাক গোটেইখিনি মাৰি পেলালে। ছেকেণ্ড ছাৰে গৈ আমাক বচাইছে। এই ছেকেণ্ড ছাৰে এটা কালি এৰেষ্ট কৰি আনিছে। আমি ছেকেণ্ড ছাৰৰ কাৰণে আজি এই দিনটো আমি জীয়াই আছোঁ, নহ'লে আমি গোটেইকেইটা মৰি গ'লে কালি দিনত। তাত ছেকেণ্ড ছাৰৰ নাম কি? ছেকেণ্ড ছাৰৰ নাম হ'ল ডক্টৰ। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ পূব চতিয়া। আপোনাৰ নাম কি? ফৈজুল ইছলাম। ঠিক আছে।